আজি এই ভিডিঅ'টোত আমি এক্টিভৰ পৰা পেছিভ ভইচনো কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়ে আলোচনা কৰিম। এইটো এটা বিশেষ ইম্পৰ্টেণ্ট টপিক হয় ক্লাছ 9, 10 আৰু 11, 12ৰ কাৰণে আৰু সকলো বৰ্ড এক্সামৰ কাৰণে এইটো ৰিলিভেণ্ট হয়। গতিকে যদি তুমি এইটো বৰ্ডৰ ভিতৰত পঢ়া তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। আহক আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ। প্ৰথম প্ৰশ্নটো কি দিছে? হু শ্বাট দ্য উইণ্ড'। এইটো হ'ল এক্টিভ ভইচ, এক্টিভ ACTIV এক্টিভ। মনোযোগেৰে শুনিবা। আমি এতিয়া পেছিভ নিব লাগে, পেছিভ PASSIVE পেছিভ। ঠিক আছে, নহ'লে মই ছাইডত দি আছোঁ এইটো এক্টিভ, এই এনচাৰত এইটো পি দি আছোঁ পেছিভ। ঠিক আছে। হু শ্বাট দ্য উইণ্ড'। কোনে খিৰিকীটো বন্ধ কৰিছিল বুলি কৈছে। যদি কুৱেশ্যনটো হু দি আৰম্ভ হয় তেতিয়াহ'লে আমি বাই হুম লগাব লাগে। সদায় মনত ৰাখিবা, বাই হুম, WHOM হুম। ঠিক আছে। ইয়াৰ পিছত আমি ভাৰ্বৰ পিনে চাব লাগিব। ভাৰ্বটো কোন টেন্স আছে? ভাৰ্বটো আছে পাষ্ট টেন্স। যদি পাষ্ট টেন্স হয় তেতিয়াহ'লে আমি ৱাজ আৰু ৱেৰ লগাম। ৱাজ আৰু ৱেৰ সদায় মনত ৰাখিবা, ৱাজ আৰু ৱেৰ। যদি পাষ্ট টেন্স হয় ভাৰ্বটো তেতিয়াহ'লে আমি ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰিম। এতিয়া কথাটো হ'ল ৱাজ নে ৱেৰ বহিব ইয়াতে, এইটো ডিপেণ্ড কৰিব, নিৰ্ভৰ কৰিব অবজেক্টটোৰ ওপৰত। দি উইণ্ড' এই অবজেক্টটো কোন পাৰ্চন আছে? এইটো আছে থাৰ্ড পাৰ্চন, কাৰণ আমি জানো যে ফাৰ্ষ্ট পাৰ্চন বুলি ক'লে আমি আয়ক বুজোঁ আৰু ছেকেণ্ড পাৰ্চন বুলি ক'লে ইউক বুজোঁ। আৰু এই দুটা বাদে পৃথিৱীৰ যি বস্তু আছে সকলো বস্তু থাৰ্ড পাৰ্চন বুলি ধৰা হয়। তেতিয়াহ'লে দি উইণ্ড'টো হ'ব কি? থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন থাকিলেই আমি ৱাজ লগাম। কিন্তু এইটো সদায় মনত ৰাখিবা, পাষ্ট টেন্সত কিন্তু থাৰ্ড পাৰ্চন থাকিলেই ৱাজ লগাম। ঠিক আছে, আমি ৱাজ লগাইছোঁ। ইয়াত লগোৱাৰ পিছতে অবজেক্টটো বহাব লাগে। দেখিছানে অবজেক্টটো? দি উইণ্ড', অবজেক্ট লগোৱা, দি উইণ্ড'। পিছত পাষ্ট পাৰ্টিচিপল লগাব লাগিব, শ্বাট। এইটোৰ পাষ্ট পাৰ্টিচিপল এইটোৱে হ'ব, HUT। আৰু কুৱেশ্যন মাৰ্ক আছে নহয়, এনচাৰটো কুৱেশ্যন মাৰ্ক দি দিয়া। নেক্সটটো চাওক, হু ব্ৰক দ্য গ্লাছ। গ্লাছটো কোনে ভাঙিছিল বুলি কৈছে। এতিয়া হু থাকিলে আমি বাই হুম লগাম ডাইৰেক্ট, বাই হুম। বাই হুম এইটো পাষ্ট টেন্স আছে, ডাইৰেক্টলি পাষ্ট টেন্স থাকি আছে আৰু অবজেক্টটো আছে থাৰ্ড পাৰ্চন, ডাইৰেক্টলি ৱাজ লগাব লাগে। ৱাজ লগাই অবজেক্টটো লগাওক, দি গ্লাছ। পিছত পাষ্ট পাৰ্টিচিপল আনা, ব্ৰকৰ পাষ্ট পাৰ্টিচিপল কি? ব্ৰকেন। হৈ গ'ল, কুৱেশ্যন মাৰ্ক দি দিয়ে। নেক্সটটো চাওক, হু ছেড দিছ। এইটো পেছিভ ভইচ কেনেকৈ হ'ব? প্ৰথমে হু থাকিলে কি হ'ব? বাই হুম। হৈছেনে? ইয়াৰ পিছত ভাৰ্বটো পাষ্ট টেন্স আছে, অবজেক্টটো থাৰ্ড পাৰ্চন, ৱাজ লগোৱা, পিছত অবজেক্ট বহোৱা, পিছত পাষ্ট পাৰ্টিচিপল লগোৱা, পিছত কুৱেশ্যন মাৰ্ক দি দিয়া। হৈ গ'ল। ইয়াৰ পিছত চাওক, হাউ দি যদি কুৱেশ্যনটো আৰম্ভ হয়, হাউ ডিড ইউ ডু দ্য ৱৰ্ক, তুমি কামটো কেনেকৈ কৰিলা বুলি কৈছে। হাউ দি আৰম্ভ হ'লে কিন্তু হাউ বহি যাব দেই, হাউ। ঠিক আছে। এ যে আছে ইয়াতে, এ যে আছে এইবিলাক এনচাৰ দেই, এনচাৰ লিখিছোঁ। 4 নম্বৰ দিছোঁ, এইটোৰ এনচাৰ এ দিছোঁ। 5 নম্বৰ এইটো এনচাৰ এ। ঠিক আছে। আৰু ছাইডত যে মই এটা দি দিছোঁ, এক্টিভ হ'লে প্ৰথমটো এক্টিভ, তলৰটো পেছিভ কৰিছোঁ। তেনেকৈ এইটো এক্টিভ ভইচ, এইটো পেছিভ কৰিছোঁ। ঠিক আছে। হাউ দি কুৱেশ্যনটো আৰম্ভ হ'লে এনচাৰত হাউ বহিব ডাইৰেক্টলি, বেলেগ একো নহয়। পিছতো চাওক, ডিড দি আৰম্ভ হ'লে আমি জানো ভাৰ্বটো সদায়
কোন টেন্স থাকে পাষ্ট টেন্স থাকিলে ৱাজ আৰু ৱেৰ বয় এইটো খাটাং আৰু ৱাজ বা ৱেৰ বহিব কোনটো বহিব এইটো ডিপেণ্ড কৰিব অবজেক্টৰ ওপৰত দি ৱাৰ্ক আছে অবজেক্ট তেতিয়াহ'লে অবভিয়াছলি ৱাজ আহিব ডাইৰেক্টলি হাউ ৱাজ পিছত অবজেক্ট বহোৱা পাষ্ট পাৰ্টিচিপল লগোৱা ডান পিছত প্ৰিপজিশ্যন বাই লগোৱা পিছত ইউ থাকিলে ইউ আহিব হৈ গ'ল ইমান কষ্ট নাই হোৱাই দি আৰম্ভ হৈছে হোৱাই ডিড হি বিট দ্য বয় হোৱাই দি আৰম্ভ হ'লে সদায় হোৱাইয়ে বহাব লাগে ডিড দি আৰম্ভ হৈছে ৱাজ আৰু ৱেৰৰ খেলা হ'ব ডিড দি আৰম্ভ হ'লে ভাৱটো পাষ্ট টেন্স থাকে আমি জানো আৰু অবজেক্টটো চোৱা দ্য বয় থাৰ্ড পাৰ্চন আছে তেতিয়াহ'লে ৱাজে হ'ব হোৱাই ৱাজ দ্য বয় পাষ্ট পাৰ্টিচিপল লগোৱা বিটৰ পাষ্ট পাৰ্টিচিপল হৈছে বিটেন পিছত প্ৰিপজিশ্যন বাই লগোৱা পিছত হি হ'লে হিম হ'ব লাষ্টত কিন্তু কুৱেশ্যন মাৰ্ক দিব লাগিব দেই পেচিভ ভইচত নহ'লে কিন্তু ভুল হৈ যাব কাৰণ এক্টিভ ভইচটো যদি প্ৰশ্নবোধক থাকে আমি এনচাৰতো প্ৰশ্নবোধক লগাব লাগিব এইটো সদায় মনত ৰাখিবা নেক্সটটো কি আছে হোৱাই ডিড হি ডু ইট হোৱাই দি আৰম্ভ হৈছে তেতিয়াহ'লে এনচাৰত কি হ'ব হোৱাইয়ে আহিব হোৱাই বহাইছোঁ ডিড দি আৰম্ভ হৈছে ৱাজ আৰু ৱেৰ খেলাব মই কৈছোঁ ডিড দি আৰম্ভ হ'লে ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰিবা অবজেক্টটো চাওক থাৰ্ড পাৰ্চন যদিও অবজেক্ট থাৰ্ড পাৰ্চন হয় আৰু ভাৱটো পাষ্ট টেন্স হয় ডাইৰেক্টলি ৱাজ বহাবা ৱাজ অবজেক্টটো বহোৱা পিছত পাষ্ট পাৰ্টিচিপল দিয়া ডান পিছত প্ৰিপজিশ্যন বাই লগোৱা বাই হি থাকিলে ডাইৰেক্টলি হিম হৈ গ'ল নেক্সটটো আছে হু কল্ড মি কোনে মোক মাতিছিল হু থাকিলে বাই হুম লগোৱা পিছত কল্ড আছে পাষ্ট টেন্স আছে এইটো অলপ চোৱা কল্ড আছে পাষ্ট টেন্স ৱাজ আৰু ৱেৰ হয়নে নহয় মই বাৰম্বাৰ কৈছোঁ আৰু অবজেক্টটো মি আছে অবজেক্ট যদি মি থাকে আই থাকিলে কি হয় মি হয় নহয় এতিয়া মি আছে তেতিয়াহ'লে আই হ'ব আৰু আইৰ লগত সদায় কি হ'ব ৱাজে ব্যৱহাৰ হ'ব তেতিয়াহ'লে বাই হোম ৱাজ পিছত অবজেক্টটো বহাব লাগে অবজেক্টটো মি আছে তেতিয়াহ'লে আই হ'ব আই লগোৱা পিছত পাষ্ট পাৰ্টিচিপল দিবা কল্ডৰ পাষ্ট পাৰ্টিচিপল হ'ব কল্ড কুৱেশ্যন মাৰ্ক নেক্সটটো চোৱা হু কেন ডু ইট কোনে এইটো কৰিব পাৰে হু থাকিলে বাই হুম লগোৱা বাই হুম লগোৱাৰ পিছতে যদি মই আগতে দেখুৱাইছিলোঁ যদি চেণ্টেন্সত কৈছে যে কেন মে মাষ্ট আউট এইবিলাক যদি থাকে তেতিয়াহ'লে এইবিলাকৰ পিছত বি লগোৱাই আমি পেচিভ ভইচ কৰোঁ হয়নে নহয় তেতিয়াহ'লে বাই হুম কেন টু কেন বহি যাব পিছত অবজেক্টটো বহা ইট ইয়াৰ পিছত বি আহিব বি পিছত ডান বাই হুম কেন ইট বি ডান কাৰণ কেন থাকিলে এক্টিভ ভইচত পেচিভ ভইচতো আমি কেন লগাই দিব লাগে ঠিক আছে আৰু বি বহিব বি ই বি হু হেজ চিন দ্য তাজমহল হু থাকিলে সদায় আমি কি লগাম বাই হুম বাই হুম লগোৱাৰ পিছতে চাওক যদি হেজ থাকে সদায় এটা কথা মনত ৰাখিব ইয়াতে হেজ আছেতো হেজৰ লগত কিন্তু হেবো থাকে কাৰণ পাৰ্চন অনুযায়ী এইটো হেভ বা হেজ ব্যৱহাৰ কৰা হয় কুৱেশ্যনটো হেজ দি আৰম্ভ হৈছে প্ৰথমতে আৰু অবজেক্টটো চাওক থাৰ্ড পাৰ্চন আছে তেতিয়াহ'লে হেজই হ'ব যদি ইয়াতে ইউ হ'লেহেঁতেন
তেতিয়াহ'লে কি হ'লহেঁতেন, ইউৰ লগততো সদায় হেভে হয়, হয়নে নহয়? যদি ইয়াতে দেন থাকিলেহেঁতেন, দেন থাকিলে দে আহিলেহেঁতেন, দেৰ লগত হেভ হ'লেহেঁতেন, হয় নহয়? সেইটো কৈছে। বাই হুম হেজ দি তাজমহল। পিছত বিন, কাৰণ হেভ এজ থাকিলে বিন ব্যৱহাৰ হয়। বিন পিছত পাষ্ট পাৰ্টিচিপল হোৱা চিন হ'ব, কাৰণ অবজেক্টটো ইয়াতে বহিছে, গম পাইছেনে? হেজ লগাইছোঁ নহয়, হেভ আৰু হেজ লগোৱাৰ পিছতেই অবজেক্ট বহিব। তেতিয়াহ'লে এনচাৰটো কি? বাই হুম হেজ দ্য তাজমহল বিন চিন। ইয়াৰ পিছত চাওক নেক্সটৰটো, হু চেং এ চং। এইটো কুৱেশ্যন মাৰ্ক আছে দেই। হু থাকিলে আমি জানো বাই হুম। এইটো কোন টেন্স আছে? পাষ্ট টেন্স। ৱাজ আৰু ৱেৰ বহিব, ৱাজ আৰু ৱেৰ। অবজেক্টটো আছে থাৰ্ড পাৰ্চন, থ্ৰী আৰু থাৰ্ড পাৰ্চন থাকিলে ৱাজ হ'ব। বাই হুম, ৱাজ লগোৱা, এ চং লগোৱা, এইটো পাষ্ট পাৰ্টিচিপল কি হ'ব? এছ ইউ এন জি চাং। লাষ্টত কুৱেশ্যন মাৰ্ক দিয়া। নেক্সটটো চাওক, নেক্সটটো তোমালোকৰ কাৰণে এৰি দিছোঁ। এনচাৰত কি হ'ব কমেণ্ট কৰি জনাবা দেই। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।